হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি দেখুৱাম চিকেন ফ্ৰাইড ৰাইচ কেনেকৈ বনাওঁ। এইটো পিঁয়াজ দিলোঁ, গাজৰ বিন দিলোঁ, অকণমান চাটনি দি দিলোঁ। এতিয়া আকৌ লাৰিব লাগিব। এতিয়া লাৰি দিলোঁ। লাইক কৰিব ভাল লাগিলে ভিডিঅ'টো। এতিয়া ৰাইচটো দি দিম। ৰাইচটো মানে যিখিনি এটা প্লেটত লাগে মানে সেইখিনি পৰিমাণ অনুযায়ী দি দিম। ৰাইচটো দি আকৌ এইটো লাৰিব লাগিব। এনেকৈ লাৰি দিলোঁ। তাৰপিছত এতিয়া মানে যিটো চিকেন কাটি থৈ দিছিলোঁ ৰাইচত দিবৰ কাৰণে, এইটো চিকেনটো দি দিলোঁ। এতিয়া চিকেনটো দি অকণমান লাৰি দিলোঁ। এতিয়া আকৌ যাব নিমখ, তাৰপিছত আজিনামটৰ, ভিনেগাৰ যিখিনি লাগে মানে চয়া চচ যিখিনি লাগে। তাৰপিছত আকৌ এতিয়া লাৰিব লাগিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। তাত আদা নহৰু পেষ্ট দিলোঁ। এতিয়া আকৌ ব্লেক পেপাৰ অকণমান দি দিলোঁ। মানে লাষ্ট ফিনিচিঙৰ আগত ব্লেক পেপাৰ অকণমান দি দিওঁ। দিলে মানে ফ্লেভাৰটো ভাল আহে। এতিয়া এইটো পেকিং দিব লাগিব। পেকিঙৰ কাৰণে ৰেডি কৰি আছোঁ। এইটো পেকিং বক্স, এটা প্লেট, এইটো দি দিলোঁ। এতিয়া পেকিং কৰি দিলোঁ। ধন্যবাদ।